যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত পৃথক ৰাজ্যৰ প্ৰসংগ এই প্ৰসংগ উত্থাপন হৈছে আৰু এই প্ৰসংগ উত্থাপন হোৱাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে এই সন্দৰ্ভত মন্তব্য কৰিছিল আৰু তাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজি ষ্টুডিঅত এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছো বিশিষ্ট চিন্তাবিদ মৰুবৰা ছাৰ আমাৰ সৈতে আছে বৰাকৰ বিধায়ক এডিএফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আমাৰ সৈতে ষ্টুডিঅত আছে উৎপল সৰকাৰ সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি আমাৰ সৈতে ষ্টুডিঅত আছে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ উন্মিলন কলিতা আমাৰ সৈতে লাইভত আছে বৰাকৰ সচেতন ব্যক্তি প্ৰদীপ দত্তৰয় আমাৰ সৈতে লাইভত থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসৰ মুখ্য উপদেষ্টা আমাৰ সৈতে লাইভত থাকিব বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰ এই সমগ্ৰ বিষয়টোক লৈ আমি আলোচনা কৰিম আৰু এই বিষয়টোৱে বিশেষভাৱে তাৎপৰ্য বহন কৰিছে এইভাৱে কিয়নো ভাষিক সংঘাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে অসমীয়া ভাষাৰ হৰ্ডিং মচাৰ পিছত আজিৰ দিনটোত বীৰ লাচিত সেনাই বাঙালী ভাষাৰ হৰ্ডিং মচি পেলোৱা পৰিলক্ষিত হ'ল গতিকে ভাষিক সংকটটো ভাষিক সংঘাতটো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে গতিকে এই সমস্যাটো দূৰীকৰণৰ ক্ষেত্ৰত বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে যেনেদৰে মন্তব্য কৰিলে পৃথক ৰাজ্যৰ প্ৰসংগও উত্থাপন কৰিলে আৰু এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদি সম্ভৱ হয় আমি প্ৰথমে ডক্টৰ নগেন শইকীয়া ছাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰিম ছাৰ মোৰ কথা শুনিছে হয় ছাৰ ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আজি আমাৰ ষ্টুডিঅত বাঙালী সংগঠনৰ নেতৃবৃন্দও আছে তাৰ সমান্তৰালভাৱে বৰাকৰ বিধায়কো আছে মৰুবৰা ছাৰো আছে কিছু সময়ৰ পিছতে আমাৰ সৈতে সংযুক্ত হ'ব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসৰ মুখ্য উপদেষ্টা আৰু এই সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সুকুমাৰ বিশ্বাস সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তেওঁ মন্তব্য কৰিছে যে এই সমগ্ৰ বিষয়টোক তেওঁ সমৰ্থন কৰিছে আপোনাৰ বিষয়টো সমৰ্থন কৰিছে আজিৰ দিনটোত আপুনি কি ক'ব কালি যেহেতু আপুনি মন্তব্য কৰিছিল আজি কি ক'ব বিচাৰিব ছাৰ মইতো ইতিমধ্যে অতি স্পষ্টকৈ কেইটামান কথা কৈছোঁ যে মই বৰাকক ছেপাৰেট কৰি দিব লাগে বুলি বিচ্ছেদ কৰিব লাগে বুলি প্ৰথম অৱস্থাত যিবোৰ অসমত প্ৰস্তাৱ হৈছিলে মই তাৰ বিৰোধিতা কৰিছিলোঁ হয় আমাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ কথাও মই কৈছোঁ মোৰ লিখিত যিটো ষ্টেটমেণ্ট বিবৃতি সেইটো পৰিষ্কাৰকৈ মই কৈছোঁ যে তেখেতে কৈছিল যে কাছাৰ আমাৰ কাৰণে কেঞ্চাৰৰ নিচিনা এইটো বহুত বছৰ আগতে মই কৈছিলোঁ যে সেইবুলি আমি অসুস্থ শৰীৰৰ এটা অংশক ভাল নকৰি তাক কাটি পেলামনে আজি শুনিছোঁ যে আমাৰ পৰেশ বৰুৱাইও তেনেকুৱা এটা কমেণ্ট কৰিছে যে অসুখ হ'লে মূৰটো কাটি পেলাব লাগিবনে নাই কোৱা মই সেইটো উদ্ধৃতি দিছোঁ 2 নম্বৰ ডক্টৰ মহেন্দ্ৰ বৰাৰ নিচিনা এগৰাকী পণ্ডিতেও কৈছিলে সাহিত্যসভাৰ সভাপতি দুইজনে কৈছিল যে বৰাকক আমি বেলেগকৈ দিয়াই ভাল কিন্তু মই তেতিয়া সেই যিটো উক্তি সেই উক্তিৰ দ্বাৰা বিৰোধিতা কৰিছিলোঁ কিন্তু মই দেখিছোঁ যে লাহে লাহে সমস্যাটো বেলেগ ধৰণে হৈছে মই 1964 চনত বৰাকলৈ যাওঁতে 24খন অসমীয়া গাঁৱলৈ গৈছোঁ মই তাৰ মণিপুৰীসকলক লগ পাইছোঁ মই বিভিন্ন সময়ত লগ পাইছোঁ মই আমাৰ কছাৰী ৰজাৰ যিখিনি তাৰ পুৰাতাত্ত্বিক সমল সেইবোৰ চাইছোঁ বৰাক অসমৰ অংগ আছিলে কিন্তু আপোনাসকলে ভাবক যে বৰাকলৈ বাংলাভাষী মানুহৰ প্ৰব্ৰজন কেতিয়া হৈছে মই কৈছোঁ যে প্ৰব্ৰজন হ'লেও তেওঁলোক আহি তাত থিতাপি ল'লে খিলঞ্জীয়া হ'ল গতিকে আমি এই গোটেইখিনি সম্প্ৰদায়ৰ মানুহৰ লগত এটা সমিল মিলেৰে যদি থাকিব নোৱাৰোঁ আমি কেনেকৈ শান্তিৰে বসবাস কৰিম এতিয়া বৰাকত যিবোৰ ঘটনা ঘটি আছে যেতিয়া অসমত অসমীয়া ভাষা লাগে বুলি ক'লে তেতিয়া বৰাকত তাৰ বিৰুদ্ধে আন্দোলন
যেতিয়া কা বিৰুদ্ধে অসমত আন্দোলন হ'ল, বৰাকত তেতিয়া কাক সমৰ্থন কৰিলে। অসমৰ প্ৰত্যেকটো আন্দোলনৰ সময়ত বৰাকে সদায় বিৰোধিতা কৰি আহিছে। এই কথাটোতো জল পটপটকৈ ওলাই আছে। আৰু অসমত কিবা এটা পাতিব খুজিলে সেইটো বৰাকে তাত প্ৰথম, আনকি অসম বিশ্ববিদ্যালয়কে প্ৰমুখ্য কৰি। অসম বিশ্ববিদ্যালয় অসম আন্দোলনৰ ফচল আছিলে, কিন্তু সেই বিশ্ববিদ্যালয়টো সন্তোষ মোহন দেৱে জোৰ কৰি নিজৰ ক্ষমতাৰ সৈতে হিতেশ্বৰ শইকীয়াক সন্মত কৰাই পেলাই লৈ গুচি গ'ল। আৰু আজি অসম বিশ্ববিদ্যালয় নামটো ঠিকে আছে, কিন্তু সেই বিশ্ববিদ্যালয়ত বাংলা ভাষা সাহিত্যৰ সমাজ জীৱনৰ মুৰব্বীসকলৰ, প্ৰাক্তন মুৰব্বীসকলৰ মূৰ্তি তাত আছে। অসমৰ কোনোবা এজন সাহিত্যিকৰ মূৰ্তি আছেনে? বেজবৰুৱাৰ আছেনে? জ্যোতিপ্ৰসাদ আগৰৱালাৰ আছেনে? বিষ্ণু ৰাভাৰ আছেনে? বাণীকান্ত কাকতিৰ আছেনে? কাৰ আছে? কাৰো নাই। গতিকে আমি বেয়া পোৱাৰ কাৰণ আছেনে নাই, অসন্তুষ্ট হোৱাৰ কাৰণ আছেনে নাই? আৰু মই নিজে দেখিছোঁ যে যি 24খন গাঁৱলৈ মই গৈছিলোঁ, তাত মানুহবোৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ নিচিনা হৈ আছে। তেওঁলোকৰ শিক্ষা দীক্ষা কোনো কথা নাই, সুৰক্ষাৰ কোনো ব্যৱস্থা নাই তেওঁলোকৰ। গতিকে সেই মানুহখিনি আজি সম্পূৰ্ণৰূপে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছে। আজি মই কেতিয়াও এইটো নিবিচাৰোঁ যে আমাৰ অংগবোৰ কাটি নি থকা যাওক, কিন্তু যেতিয়া কোনো এটা অংগত সঁচাকৈ তাহানি হিতেশ চেকাই কবিৰ নিচিনাকৈ কেঞ্চাৰ হয়, তেতিয়া তাক নিশ্চয় অস্ত্ৰোপচাৰ কৰাৰ প্ৰয়োজন হ'ব পাৰে। মোৰ ভাৱ সেইটোৱে। মোৰ কোনো বাঙালীৰ প্ৰতি বিদ্বেষ ভাৱ নাই। মোৰ অসমীয়া আৰু বাঙালীৰ মাজত মই কেতিয়াও পাৰ্থক্যৰ সৃষ্টি কৰা নাই। মোৰ অজস্ৰ বাঙালী বন্ধু আছে অসমতো আৰু পশ্চিমবংগতো। গোটেই কথাটো হ'ল যে যিসকল বাঙালীৰ সম্প্ৰদায় সজ্জনে আজি আপোনাসকলৰ মজিয়াত আহি পেলাই তেখেতসকলে নিজৰ বক্তব্য দাঙি ধৰিব কৈছে, মই স্বাগতম জনাওঁ। কিন্তু মই তেখেতসকলক এই কথাও ক'ব খোজোঁ যে যিবোৰ শক্তিয়ে বৰাকত এই অপকৰ্ম কৰি আছে অসমৰ বিৰুদ্ধে, অসমীয়া ভাষাৰ বিৰুদ্ধে, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে, সেই শক্তিবোৰক প্ৰতিহত কৰাৰ দায়িত্বটো বাঙালী সমাজৰ সজ্জনসকলৰ। তেখেতসকলে যদি সঁচাকৈ আগভাগ লৈ পেলাই এইবিলাকক প্ৰতিহত কৰিব পাৰে, আমি বৰাকক বাদ দিয়াৰ কথা আমাৰ মনৰ মাজলৈ আহিব কিয়? কেতিয়াও নাহে। সেইকাৰণে মই তেখেতসকলক কৰজোৰে অনুৰোধ কৰিছোঁ, যদি সঁচাকৈ আমি একেলগ হৈ থাকিব লাগেই, আপোনাসকলে আপোনালোকৰ যিটো দায়িত্ব, সামাজিক, সাংস্কৃতিক, ভাষিক দায়িত্ব, সেইটো তাত পালন কৰক, যাতে আমি সমানে মিলা মিছা কৰি থাকিব পাৰোঁ। মোৰ বিবৃতিটোত মই স্পষ্ট ভাষাৰ সেই কথা কৈছোঁ। কোনোবাই যি তাৰ ভুল ব্যাখ্যা কৰিছে মই নাজানো। বৰাকৰ লোকসকলৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ এইখিনিয়ে ক'বলগীয়া কথা। মই গোটেই দায়িত্বটো বৰাকৰ সজ্জনসকললৈ এৰি দিছোঁ। ছাৰ, বৰাকৰ লোকসকলৰ ওপৰত নিৰ্ভৰ কৰিব সমগ্ৰ বিষয়টো? হয়, একেবাৰে ঠিক। তেখেতসকলে যদি সঁচাকৈ এটা স্থিতি লয় ভাল, তেতিয়াহ'লে নিশ্চয় আমাৰ সম্পৰ্ক সুন্দৰ হৈ থাকিব। বৰাক আৰু ব্ৰহ্মপুত্ৰ বেলেগ হৈ নাথাকে আৰু। হয় ছাৰ। ছাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। ডক্টৰ নগেন শইকীয়া ছাৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমাৰ সৈতে ইতিমধ্যে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও লাইভত সংযুক্ত হৈছে, আৰু প্ৰদীপ দত্ত ৰয় আছে আমাৰ শিলচৰৰ পৰা লাইভত আছে প্ৰদীপ দত্ত ৰয়। প্ৰদীপ দত্ত ৰয়ৰ কাষলৈ যাব বিচাৰিছোঁ। ডক্টৰ নগেন শইকীয়া ছাৰে ইতিমধ্যে যিখিনি কথা ক'লে আপুনি হয়তো শুনিছে, আৰু সমগ্ৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। সঁচাকৈ বিচাৰে নেকি যে বৰাক আৰু ব্ৰহ্মপুত্ৰ পৃথক হৈ যাওক? প্ৰদীপ দত্ত ৰয়, আপুনি বিচাৰে নেকি? চাওক, ডক্টৰ নগেন শইকীয়া অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক। তেওঁ মোক শ্ৰদ্ধা কৰোঁ, কিন্তু আজি যিবিলাক নিউজ ওলাইছে ইয়াৰ পাছত মই এটা কথা ক'ব বিচাৰিছোঁ যে ডক্টৰ নগেন শইকীয়া
এই বংগালী আৰু অসমীয়াৰ ভিতৰত ইমান কাজিয়া পাতা দেখি পালে বিৰক্ত হৈ এই কথাবোৰ ক'বলৈ বাধ্য হৈছে বুলি মই ভাবোঁ। হয়, কিন্তু মই এটা কথা কওঁ, এই বৃহত্তৰ অসম আগতে 5 টুকুৰা হৈ গ'ল, তাৰ পাছত বড়োলেণ্ড ওলাই গ'ল, NC হিল কাৰ্বি আংলং ওলাই গ'ল, এইবিলাক কিয় হৈছে? আৰু এতিয়া যদি বৰাক উপত্যকাকো যদি অসমৰ পৰা আপোনালোকে বাহিৰ কৰি দিয়ে, তেতিয়া অসমখন কি থাকিব আৰু অসমৰ ভৱিষ্যতটো কি হ'ব, এইটো অসমৰ মানুহবিলাক কি বুজি নাপায়? আমি কেতিয়াও কোৱা নাই যে বৰাক ছেপাৰেশ্যন কৰিব লাগে। মই নিজে 6-7 বছৰ আগতে একবাৰ কৈছোঁ, মই স্বীকাৰ কৰিছোঁ, যেতিয়া আমাৰ বৰাকৰ ল'ৰা ছোৱালীৰ চাকৰি নাই, গুৱাহাটীৰ মানুহে আমাক গ'লে কেলা বংগাল খেদা, কাছাৰ কেঞ্চাৰ এইবিলাক কৈ থাকে, তেতিয়া আমাৰ মনত দুখ লাগিছিলে। তেতিয়া আমি কৈছিলোঁ যে আমাক যদি ইমানেই বেয়া পায় তেতিয়াহ'লে আমাক ছেপাৰেট কৰি দিয়ক। কিন্তু আমি ডাইৰেক্ট ছেপাৰেটৰ কথা আমি কেতিয়াও কোৱা নাই, কোনো ৰেকৰ্ড নাই, কোনেও ক'ব নোৱাৰে। আপোনালোকে জানে, এই কিছুদিন আগতে শিলচৰ তৰুণ ৰাম ফুকন বিদ্যালয়টো বংগালী স্কুলৰ লগত এমালগেট কৰি দিছিলে। মই নিজে তৰুণ ৰাম ফুকন বিদ্যালয়ত গৈ গোটেই ল'ৰাবিলাক লৈ মই প্ৰতিবাদ কৰিছোঁ, আছাম গভৰ্ণমেণ্টত তাতে প্ৰটেষ্ট কৰিছোঁ যে এইটো কেতিয়াও বংগালী স্কুলৰ লগত এডজাষ্ট হ'ব নোৱাৰে। এইটো তৰুণ ৰাম ফুকন আমাৰ ইমান ডাঙৰ মানুহ, তাৰ নামত এটা স্কুল, আৰু বৰাকত অসমীয়া স্কুল কিয় বন্ধ হ'ব? মই তাৰ পাছত চৰকাৰে ষ্টেপ লৈ এইটো বন্ধ কৰিছে, আকৌ অসমীয়া ভাষাৰ স্কুলটো চালু হৈছে। এইটো হ'ল আমাৰ মনৰ অৱস্থা। আজি এটা পোষ্টাৰত কলা ৰং লগাইছে, আমি বাৰে বাৰে কৈ আছোঁ, আমাৰ তাতে এজ পাৰ আছাম লেংগুৱেজ এক্ট 1961 তৎকালীন স্বৰাষ্ট্ৰমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চালিহা শ্বিলঙত বহি এটা এক্ট বনাইছিলে, আছাম লেংগুৱেজ এক্ট 1961 ক্লজ 5। তাত কোৱা হৈছে বৰাকৰ চৰকাৰী ভাষা হ'ব বাংলা আৰু ৰেষ্ট অফ দ্য আছাম হ'ব এছামিজ। আৰু পাছত বড়োলেণ্ড ছেপাৰেট তেখেতে একৰ্ড কৰি পালে, বড়োলেণ্ডতো বড়ো ভাষা কৰিছে। কিন্তু আজি আমিতো এই যে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈছে, তাৰ পাছত তেওঁ যে বৰাক ব্ৰহ্মপুত্ৰ ভৈয়াম জনজাতিৰ আহ্বান কৰিছে, সেইটো আমি আদৰণি জনাইছোঁ। ঠিক আছে, প্ৰদীপ দত্ত ৰয়, আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিগত সময়ছোৱাত বৰাকত যিখিনি ঘটনা সংঘটিত হ'ল, অসমীয়া ভাষাৰ হৰ্ডিং মচি দিয়া, তাৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোত বীৰ লাচিত সেনাই গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত বাংলা ভাষাৰ বেনাৰ মচি দিছে। গতিকে এনেধৰণৰ বিক্ষিপ্ত ঘটনাবোৰ হৈ আছে, সেয়া আপুনি শুনিছে। আমি আপোনাৰ কাষলৈ পৰৱৰ্তী সময়ত যাম। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে আমাৰ সৈতে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কি কয় এই সন্দৰ্ভত, সেয়াও লক্ষণীয় হ'ব। ভট্টাচাৰ্য ডাঙৰীয়া, ইতিমধ্যে ডক্টৰ নগেন শইকীয়া ছাৰে কেইবাটাও মন্তব্য কৰিছে আজি আমাৰ এই অনুষ্ঠানত। প্ৰথম অৱস্থাত তেওঁ মন্তব্য কেইবাটাও কৰিছে, গতিকে তেখেতে যিখিনি মন্তব্য কৰিলে তাৰ পৰৱৰ্তী সময়ত প্ৰদীপ দত্তৰেও মন্তব্য কৰিছে। আৰু এই যিকেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হ'ল এইকেইটা দিনত, সেই বিক্ষিপ্ত ঘটনাকেইটাৰ সৈতে প্ৰদীপ দত্ত ৰয়ৰ নামটো উচ্চাৰণ হৈছিল। সদৌ অসম ছাত্ৰ সন্থাই পৃথক ৰাজ্যৰ প্ৰসংগটো যিহেতু উত্থাপন হৈছে, এই প্ৰসংগটোত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি কি হ'ব বা সদৌ অসম ছাত্ৰ সন্থাই এই সময়ছোৱাত কি ক'ব বিচাৰিব? প্ৰদীপ দত্ত ৰয় ডাঙৰীয়াৰ কথাখিনি মই শুনিলোঁ। মই কেইটামান শুধৰণি দিব খুজিছোঁ। প্ৰদীপ দত্ত ৰয় ডাঙৰীয়াই কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য আঁতৰি গ'ল আৰু অৱশেষত বড়োলেণ্ড, কাৰ্বি আংলং আৰু ডিমা হাছাও আঁতৰি গ'ল। এই তথ্যটো প্ৰদীপ দত্ত ৰয় ডাঙৰীয়াই শুদ্ধকৈ কোৱা নাই। অসমৰ পৰা বিটিআৰ অঞ্চলটো আঁতৰি যোৱা নাই,
কাৰ্বি আংলং ডিমা হাছাও আঁতৰি যোৱা নাই বিটিআৰ কাৰ্বি আংলঙৰ ডিমা হাছাও অসমৰ অংগ হৈ আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ যিটো পাৰ্বত্য আমাৰ দুখন জিলা তাত 6 শিডিউল এৰিয়াত তেওঁলোকৰ দুখন ডিষ্ট্ৰিক্ট কাউন্সিল আছে আৰু এইটো অসমৰ অংগ বিটিআৰ এলেকাত বিটিআৰ চুক্তি হৈছিল প্ৰথম বিটিএটি এতিয়া বিটিআৰ সেইটো অসমৰ অংগ গতিকে এইটো ভুল তথ্য দিছে প্ৰদীপ দত্ত ৰয়ডাঙৰীয়াই মই এটা শুধৰণি দিছো অসমখন অসম হৈ আছে দ্বিতীয় কথাটো আৰু এটা প্ৰদীপ দত্ত ৰয়ডাঙৰীয়াই ক'লে যে বডোলেণ্ড বিটিআৰ এলেকাত এতিয়া বড়ো ভাষা চলে বড়ো ভাষা মই এটা শুধৰণি দিছো যে বড়ো ভাষা 8 অনুসূচীলৈকে স্বীকৃতি পাইছে গতিকে অসমত অসমীয়া ৰাজ্য ভাষা গতিকে অসমীয়া ভাষাৰ লগতে 8 অনুসূচীৰে স্বীকৃতি পোৱা বড়ো ভাষাও বিটিআৰ এলেকাত একে সমানে চলি আছে এই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাই আমি একেলগে কাম কৰি আছো গতিকে এই বিষয়টোত অযথা বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ মই প্ৰদীপ দত্ত ৰয়ডাঙৰীয়াক মই আহ্বান জনাইছো আনটো বিষয় হ'ল যে ডক্টৰ নগেন শইকীয়া ছাৰ আমাৰ আটাইৰে সন্মানৰ আৰু তেখেত অসমৰ পুৰুধা ব্যক্তি আৰু অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ জাতীয় জীৱনত তেখেতে এটা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আমি তেখেতক খুব সন্মান কৰোঁ তেখেতে বৰাকক সুকীয়া ৰাজ্য দিব লাগে বুলি কিয় কৈছে সেই সম্পৰ্কত সন্মানীয় নগেন শইকীয়া ছাৰে ক'ব পাৰিব আৰু এই বিষয়টো তেখেতে ক'ব কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ নিজস্ব দৃষ্টিভংগী অতি স্পষ্ট আৰু দৃঢ়তাৰে পুনৰ দুহাৰি ক'ব খুজিছোঁ যে আমি অসমৰ ভৌগোলিক অখণ্ডতা অক্ষুণ্ণ থকাটো বিচাৰোঁ অসমৰ বুকুৰ পৰা কোনো এটা অঞ্চল আমি আঁতৰি যোৱাটো নিবিচাৰোঁ অসমৰ যিকোনো পৰিস্থিতিয়ে অসমৰ পুনৰ বিভাজন আমি পোষকতা নকৰোঁ অসমৰ যিকোনো সমস্যাৰ অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত আমি স্থায়ী সমাধান আমি বিচাৰোঁ আৰু আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ পৰিচয় আমাৰ অস্তিত্ব এই গোটেইখিনি বিষয় সমাধানৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাত সাংবিধানিক ৰক্ষা কবচ দিয়াৰ প্ৰতিশ্ৰুতি আছে এতিয়া কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় কমিটি গঠন কৰিলে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উচ্চস্তৰীয় কমিটি গঠন হ'ল আৰু কমিটিয়ে নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দিলে আৰু এই প্ৰতিবেদনত অসমীয়া ভাষা সুৰক্ষা আৰু বিকাশ অসমত ৰাজ্য ভাষা আইন ফলপ্ৰসূভাৱে কাৰ্যকৰীকৰণ বৰাক উপত্যকাত ল'বলগীয়া পদক্ষেপ 8 অনুসূচীৰে স্বীকৃতি পোৱা বড়ো ভাষা আৰু আন সকলো জনজাতীয় আৰু সকলো জনগোষ্ঠীয় ভাষাৰ বিকাশৰ কি ব্যৱস্থা লোৱা উচিত তাক নিৰ্দিষ্টভাৱে পৰামৰ্শ দিয়া আছে গতিকে উচ্চস্তৰীয় কমিটিৰ ভাষা সম্পৰ্কীয় পৰামৰ্শ আৰু আন সকলো পৰামৰ্শ শীঘ্ৰে কাৰ্যকৰী কৰাটো উচিত আৰু আজি 1.5 বছৰে চৰকাৰে এই প্ৰতিবেদন কাৰ্যকৰী কৰা নাই বিলম্ব কৰিছে আৰু বিলম্ব কৰাৰ কাৰণে এনে ধৰণৰ ঘটনাৰ উকমুকনি দিছে আৰু সেই কাৰণে বিলম্ব নকৰাকৈ অতি শীঘ্ৰেই এই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আমি চৰকাৰক আহ্বান আৰু দাবী জনালোঁ এতিয়া শিলচৰ আৰু কৰিমগঞ্জৰ ঘটনাটোলৈ আহোঁ শিলচৰত চৰকাৰৰ যিখন অসম চৰকাৰৰ এখন বিহৰ্ডিং বিজ্ঞাপন তাত ক'লা ৰং সানি দিয়া হ'ল অসমীয়া ভাষাৰ ওপৰত ক'লা ৰং সানি দিয়া হ'ল 2 নম্বৰ কথা কৰিমগঞ্জত এটা চৰকাৰী কাৰ্যালয়ৰ এখন অসমীয়াত লিখা সাইনবোৰ্ড অঁতৰাই দিয়া হ'ল কোনে কৰিলে এই কামটো অসমীয়া ভাষাক অপমান কৰা কাৰ্য আমি কেতিয়াও সহ্য নকৰোঁ একদম স্পষ্ট কথা আৰু আমাৰ যিটো গণতান্ত্ৰিক যিটো চেতনা আমাৰ ছাত্ৰ সন্থাৰ বা ৰাইজৰ যিটো গণতান্ত্ৰিক যিটো চেতনা যিটো ভদ্ৰোচিত ব্যৱহাৰ এইটোক ক'লা ৰং সনা সাইনবোৰ্ড খুলি পেলোৱাৰ অপশক্তিয়ে যাতে আমাক দুৰ্বলতা বুলি নাভাবে তেওঁলোকক আমি সতৰ্ক কৰি দিছোঁ আৰু এই কোনে ক'লা ৰং সানিলে কোনে সাইনবোৰ্ড খুলিলে এই অপশক্তিক অসম চৰকাৰে কঠোৰভাৱে শাস্তি প্ৰদান কৰিব লাগে অসম চৰকাৰে কিন্তু এই বিষয়ত দুৰ্বল ভূমিকা লৈছে অসম চৰকাৰৰ ভূমিকা দুৰ্বল হৈছে অসম চৰকাৰে কৈ আছে বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয় সম্প্ৰীতিৰ কথা কৈছে আৰু সমন্বয় সম্প্ৰীতিৰ স্থায়িত্ব দিবৰ কাৰণে কেতবোৰ পদক্ষেপো লৈছে কিন্তু সমন্বয়ৰ সম্প্ৰীতিৰ ভংগ কৰিব খোজা অসমৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খোজা এই অপশক্তিক কঠোৰ হাতেৰে শাস্তি দিবৰ কাৰণে চৰকাৰে কিন্তু কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই আমি বিচাৰোঁ এই অপশক্তিক কঠোৰ শাস্তি দিবলৈ অসম চৰকাৰে সাহস গোটাব লাগে আৰু কঠোৰ শাস্তি দিব লাগে কাৰণ এই অপশক্তিয়ে বিভেদৰ বীজ ছিঙিছে এই অপশক্তিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে এই অপশক্তিক চৰকাৰে কঠোৰ শাস্তি দিব লাগে আনটো বিষয় হ'ল যে এই অপশক্তিয়ে কৰা কামৰ বিৰুদ্ধে
ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত থকা বঙালী ভাষী যিসকল বুদ্ধিজীৱী আছে তেখেতসকলে সৰব ভূমিকা পালন কৰিব লাগে এই বিষয়টো সৰবভাৱে এই অপশক্তিৰ বিৰুদ্ধে সৰবভাৱে তেখেতসকলে মাত মতাটো উচিত সমাজখনক আগুৱাই নিবলৈ জাতীয় জীৱনক আগুৱাই নিবলৈ তেখেতসকলৰ সৰব ভূমিকা আমি আশা কৰিছোঁ আনটো বিষয় হ'ল যে অসমত অসমীয়া ভাষাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে অসমত অসমীয়া ভাষা সুৰক্ষিত কৰিবৰ কাৰণে অসম চৰকাৰে হাতে কামে পদক্ষেপ গ্ৰহণ কৰি দেখুৱাব লাগে আৰু সেই পদক্ষেপ কি পদক্ষেপ লয় তাৰ প্ৰতি অসমৰ ৰাইজ ছাত্ৰ সন্থাই আমি চকু দি আছোঁ হয় ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আমি যাম কিন্তু তাৰ পূৰ্বে ষ্টুডিঅ'ত মৰুবৰা ডাঙৰীয়া আছে ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই যিখিনি কথা কৈছে ডক্টৰ নগেন শইকীয়া ছাৰে যিখিনি কথা কৈছে আৰু প্ৰদীপ দত্তৰে যিখিনি কথা কৈছে এই সমগ্ৰ বিষয়টো যেহেতু পৃথক ৰাজ্যৰ প্ৰসংগ এটা উত্থাপন হৈছে আৰু এই প্ৰসংগটোক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াও হৈছে আপোনাৰ তৰফৰ পৰা কি ক'ব বিচাৰিব এতিয়া ডক্টৰ নগেন শইকীয়াদেৱে যিটো কথা কৈছে সেই কথাটোৰ আচলতে পটভূমি প্ৰেক্ষাপট তেওঁৰ মনৰ যিটো অৱস্থা এই গোটেইখিনি কথা আমি বুজিবলৈ চেষ্টা কৰিব লাগিব নগেন শইকীয়াদেৱৰ বিভিন্ন মানুহে বিভিন্ন কথা কৈছে তেখেতৰ অসমীয়া মানুহৰ ইতিহাস শীৰ্ষক যিখন গ্ৰন্থ সেইখন গ্ৰন্থ যদি কোনোবা এজন সচেতন বুলি দাবী কৰা অসমীয়া মানুহে পঢ়া নাই মই সেইজনক সম্পূৰ্ণ অসমীয়া মানুহ বুলি নাভাবোঁ নগেন শইকীয়াদেৱে কোৱা কথাটোৰ পটভূমিত আমি মই হিতেশ ডেকাৰ কথালৈ নাযাওঁ ডক্টৰ মহেন্দ্ৰ বৰাৰ কথালৈ যাব ওলাইছোঁ আজি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই ভালদৰে জানিব কিটো পৰিস্থিতিত 1960 চনৰ ভাষা আন্দোলনৰ সময়ত তেওঁ সেই আন্দোলনত আগভাগ লোৱাৰ বাবে কটন কলেজৰ তদানীন্তন ইংৰাজীৰ অধ্যাপক ডক্টৰ মহেন্দ্ৰ বৰাই চাকৰি ইস্তফা দি গোৱালপাৰালৈ গৈছিল আৰু গোৱালপাৰা কলেজ স্থাপন কৰি তাৰ পিছত অধ্যক্ষ হৈছিল পিছত গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰো তেওঁ অধ্যাপক হৈছিল আৰু সকলোৱে সন্মানীয় উপলা নদীৰ দৰে অপূৰ্ব গ্ৰন্থ অসমীয়া সাহিত্য জগতক উপহাৰ দি যোৱা ডক্টৰ মহেন্দ্ৰ বৰাই স্পষ্টভাৱে কৈছিল আজি যিটো নগেন শইকীয়াদেৱে কিছু নৰমভাৱে কৈছে তেওঁ কৈছিল কাছাৰক বাদ দিব লাগে কিহৰ বাবে কৈছিল এতিয়া কথাটো হ'ল আমি অসমৰ অখণ্ডতা অসমৰ মুলুকতে থাকি সকলো মানুহৰ সমন্বয়মুখী বিকাশ চেতনা ময়ো বিচাৰোঁ আজি সদৌ অসম ছাত্ৰ সন্থাই যিটো কথা কৈছে সেই কথাটোৰ লগত মোটামুটিভাৱে একমত কিন্তু একাংশ সংবাদ মাধ্যমে ডক্টৰ নগেন শইকীয়াদেৱৰ কথাখিনিৰ পটভূমিটো বিচাৰ নকৰি তেখেতে যেন কিবা এটা সাংঘাতিক ডাঙৰ ভুল কৰিলে এনে এটা কথা কৈছে সেইটো কিন্তু সাংঘাতিক ডাঙৰ ভুল ডক্টৰ নগেন শইকীয়াদেৱে কৈছে তেওঁ বিৰক্ত হৈ মনোকষ্ট পায় যে এনেকুৱা আৰু কিমান চাব লাগিব আজি আশীৰ উদ্ধৰ বা আশীৰ ওচৰৰ ডক্টৰ নগেন শইকীয়াদেৱৰ এই বিশাল যিটো ব্যক্তিত্ব তেওঁ গোটেই অসমৰ বাবে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ বাবে অতি নৰমভাৱে মই তেখেতক নৰমপন্থী বুলিয়ে কৈছোঁ সকলো ইমান অমায়িক ইমান মাৰ্জিত কিন্তু যুক্তি বা তেখেতে যিটো কথাৰ লগত তেওঁৰ আনুগত্য আছে সেই কথাটোক তেওঁ কেতিয়াও এৰি নিদিয়ে গতিকে নগেন শইকীয়াদেৱৰ যিটো সত্তা সেই সত্তাটো হ'ল পৰিশীলিত অসমীয়া মানুহৰ সত্তা যি পৰিশীলিত অসমীয়া জীৱনবোধ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত 550 বছৰ আগতে স্থাপন কৰি থৈ গৈছিল গতিকে নগেন শইকীয়াদেৱক বিচাৰ কৰোঁতে আমি গোটেই কথাটো বিভ্ৰান্তিৰ সৃষ্টি কৰিলে নহ'ব এতিয়া ডক্টৰ ভট্টাচাৰ্যদেৱে এটা সুন্দৰ ভাল কথা কৈছে যে তেখেতৰ কথাৰ উত্তৰটো এটা পৰ্যায়লৈকে তেখেতে দিব মই তাৰ পটভূমিটো বা বুৰঞ্জী বা যিহেতু ডক্টৰ মহেন্দ্ৰ বৰা বা হিতেশ ডেকাৰ কথা আহিল সেইবাবে ক'লোঁ আজিৰ সময়ত মই বেলেগ এটা প্ৰসংগ মই ক'ব লৈছোঁ আজি যিহেতু আমাৰ চৰকাৰ ডাঙৰীয়াও আছে মোৰ এইটো কথা ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়াও কৈছে যে অসমৰ সচেতন বুলি দাবী কৰা আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ বঙালী সমাজলৈ মই অতি বিনয়েৰে সৈতে মই এটা আহ্বান জনাব বিচাৰোঁ যে চাওক মই খাটি খোৱা মানুহক কোৱা নাই ইয়াত সংখ্যাগত দিশত 80 লাখ 90 লাখ বঙালী আছে 1.5 কোটি অসমীয়া মই সেই সংখ্যাৰ দিশলৈ নাই যোৱা মই ক'ব বিচাৰিছোঁ অতি স্পষ্টভাৱে যে খাটি খোৱা মানুহে তেওঁ অসমীয়াই হওক বা বঙালীয়ে হওক তেওঁ অসমীয়া ৰবীন্দ্ৰনাথ আগত হ'ব জ্যোতিপ্ৰসাদ আগত হ'ব এইবোৰ কথালৈ তেওঁ ইমান ব্যতিব্যস্ত হ'ব নোৱাৰে কাৰণ তেওঁ জীৱন যুদ্ধত জুৰুলা মই ক'ব বিচাৰিছোঁ সচেতন বুলি দাবী কৰা অসমীয়া সচেতন বুলি দাবী কৰা বাঙালী মানুহ এই বাঙালী মানুহখিনিক কেৱল আমি অমলেন্দু গুহ হেমাংগ বিশ্বাস পুলক বেনাৰ্জী এইখিনি মানুহৰ প্ৰতীকী উদাহৰণ দিয়ে আমি সমন্বয়ৰ কথা সদায় আগবঢ়াই লৈ যাম নেকি তেওঁলোকৰ ভূমিকা কিন্তু অতি নীৰৱ হৈ আছে আৰু কেতিয়াবা বিলম্বিতভাৱে তেওঁলোকে এইবোৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মই সেইদিনাই কৈছিলোঁ যে প্ৰথম অৱস্থাতেই যদি মই নিজে লিখিছোঁ আজি এমাহৰ আগত আৰু বঙালী সংগঠনে সেইটো 100তকৈ বেছি শ্বেয়াৰ কৰিছে প্ৰসন্ন ঘোষৰ কথা প্ৰসন্ন ঘোষৰ দৰে বঙালী যাৰ কাৰণে গোৱালপাৰা জিলাত 1915 চনত অসমীয়া ভাষা চলিছিল একমাত্ৰ এজন বাঙালী ভদ্ৰলোকে ব্ৰিটিছক তেওঁ বাধ্য কৰাইছিল যে পুনৰ ইয়াত সেন্সাস হ'ব লাগে আৰু অসমীয়া ভাষা ইয়াত আচলতে সংখ্যা গুৰু আৰু সেই কথাখিনি কৰিছিল বাঙালী ভদ্ৰলোকে আমি নিজে লিখিছোঁ
এইটো সত্য অন্বেষণৰ যাত্ৰা, বৌদ্ধিক যাত্ৰা, তাত কোনো কথা মিছাকে কৰিব নালাগে। তাৰ মাজত কোনোবা বঙালী মানুহে যদি তেওঁ ভাবে, মনে মনে যদি ভাবি লয় যে আমি তেওঁলোকতকৈ উচ্চ, যিটো কিন্তু আমাৰ অসমীয়া মানুহৰ আছে, মই মুকলিভাৱে কওঁ, বহু অসমীয়া মানুহে ভাবে আমি হয়তো কোনোবা এটা জনগোষ্ঠীয় ভাষাতকৈ আমি উচ্চ, এইটো অসমীয়াৰ যিমান বেয়া বঙালীৰো সিমানেই বেয়া। তেনে যদি কোনোবা মনোভাৱ আছে, তেওঁলোকে যদি ব্যক্তিগত পৰ্যায়ত থাকে মোৰ ক'ব লগা নাই, কিন্তু সামাজিক পৰ্যায়ত আহি যেতিয়া সামাজিক পৰিৱেশটো তেওঁলোকে দূষিত কৰে বা বিষাক্ত কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে এজন মানুহ হিচাপে, অসমীয়া বা বঙালী হিচাপে নহয়, আমি সেই কথাটো প্ৰতিহত কৰিব পাৰিব লাগিব। আজি বৰাকত যিখিনি মানুহে যিবোৰ কাম কৰিছে, সেইখিনি মানুহক মই খুব বেছি গুৰুত্ব দিব বিচৰা নাই। আৰু আমাৰ অসমৰো মই বীৰ লাচিত সেনাকে ধৰি অন্যান্য যিসকল অনুষ্ঠান আছে, তেওঁলোকক মই মানে অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে তেওঁলোকে পতা ষড়যন্ত্ৰত এই ধৰণে ভৰি নিদিয়ে। কাৰণ আৱেগিকভাৱে কথাটো যদি আমি বঢ়াই নিওঁ, তেতিয়াহ'লে সমন্বয়মুখী চিন্তা চেতনা ব্যাহত হ'ব। কিন্তু সমুজ্জ্বল, মই ক'ব লগা কথা এইখিনি, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সচেতন বাঙালী সমাজৰ পৰা আমি কিন্তু বৰ বেছি পোৱা নাই, সংগঠনৰ পৰা বৰ বেছি পোৱা নাই। আৰু এই ক্ষেত্ৰত যদি কাইলৈ মই ভুল প্ৰমাণিত হওঁ, মই আপোনাৰ ষ্টুডিঅ'তে কৈছোঁ, মই আটাইতকৈ আনন্দিত, আটাইতকৈ সুখী হোৱা বুলি মই নিজে স্বীকাৰ কৰিম। আজি কিন্তু এইখিনি কথা ক'বলৈ মই বাধ্য হৈছোঁ। ঠিক আছে, মই আমাৰ সৈতে বৰাকৰ এগৰাকী বিধায়ক তথা AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আছে, যে সমগ্ৰ বিষয়টো, সমগ্ৰ কথাখিনি আপুনি ইতিমধ্যে শুনিছে। আৰু ডক্টৰ নগেন শইকীয়া ছাৰে যিটো প্ৰসংগত এই বিষয়টো উত্থাপন কৰিবলগীয়া হ'ল, সেইখিনিও আপুনি অনুভৱ কৰিব হয়তো পাৰিছে। আপোনাৰ স্থিতি কি হ'ব এই ক্ষেত্ৰত? খুব চমুকৈ প্ৰথমে মন্তব্যটো ল'ব বিচাৰিছোঁ। ছাৰে এইটো এতিয়া ক্লিয়াৰ কৰি কৈছে যে বৰাকৰ যে ঘটনাটো হৈছে, এইটো 3-4-5জন ল'ৰা আপুনি চালে পাব, এইটো 5-6জন ল'ৰাই মিলি এটা কাম, দুষ্কৃতিকাৰী কাম কৰিছে, এইটো সকলোৱে ঘৃণা দিছে, ঘৃণনীয় কাজ এইটো। মইতো আগতেও কৈছোঁ যে এইটো চৰকাৰৰ ফালৰ পৰা যি একশ্যন ল'ব লাগে, এইটো একশ্যন লোৱাৰ কাৰণে, কিন্তু দেখিলোঁ যে নাই, একশ্যনটো একশ্যন দূৰৰ কথা, তেখেত মানে বোৰ্ডটোৱে চেঞ্জ কৰিলে। সেইটো চিন্তা কৰিব লাগে। এই মানে পেপাৰত দেখিলোঁ যে কোন সংগঠনৰ মানুহ, দাদাই যেনেকুৱা কৈছে যে এটা ফাণ্ড পাতি আছে, এই ফাণ্ডত বৰি দিবলৈ নাযাওঁ আৰু এইটো কেনেকুৱা ফাণ্ড, সেইটো আপোনালোকে চাই লওক। আপুনি বিচাৰে নেকি যে ব্ৰহ্মপুত্ৰ আৰু বৰাক পৃথক? নাই, এইটো নিবিচাৰোঁ। মই একদম মহেন্দ্ৰ চৌধুৰীৰ পৰা আপুনি চাব, আৰু UMF গঠন হৈছে, এইটো সংখ্যালঘুৰ ইয়াত আছিলে, তেখেতেওতো বিচৰা নাই, আজিলৈকে এজন মানুহ ওলোৱা নাই। ই 4-5জন দুষ্কৃতিকাৰী লৈ ইমান চিঞৰ বাচৰ কৰি কি লাভ আছে? ঠিক আছে, মই যিহেতু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি উৎপল চৰকাৰ আমাৰ সৈতে আছে, কি ক'ব এই ক্ষেত্ৰত? আমি সনাতন ধৰ্ম আমাৰ নগেন শইকীয়া ছাৰৰ কথা আগধৰি পেলাই কৈছোঁ কথাটো, যে ছাৰে, আমি পূৰা বক্তব্যটো যদি আমি শুনো, তেতিয়াহ'লে আমি তাত গম পাম যে ছাৰে প্ৰথমত কৈছিলে যে মোকো আগতে, মোৰো এনেকুৱা অনুভৱ হৈছিলে যে আমাক পৃথক বৰাকটো মানে ভাষাটো পৃথক কৰি, মানে বৰাকটো কৰিব নালাগে। কিন্তু এতিয়া তেখেতে আগৰ কথাখিনিয়ে কৈছে, বৰ্তমানৰ কথাখিনিয়ে কৈছে, তেখেতে কিটো বেদনা আৰু কিটো আৱেগিক হৈ পেলাই কথাখিনি তেখেতৰ ওলাইছে, সেইটো আমি অনুভৱ কৰিব লাগিব। আমি ছাৰৰ মানে ছাৰৰ যিটো মানে বেদনা, সেইখিনি আমি অনুভৱ কৰিব পাৰিছোঁ। কাৰণ আমি অসমীয়া ভাষাক আমি আঁকোৱালি লৈছোঁ, আমি বংগভাষী অসমীয়া, আমি সদায় কৈ থাকোঁ। 90% বৰাকৰ লগত আমাৰ অলপ সুকীয়া। আমি ব্ৰহ্মপুত্ৰ ভেলীৰ বাঙালীসকলে 90% মানুহ আমি অসমীয়া ভাষাত পঢ়া শুনা কৰোঁ। কাৰণ আপোনালোকে সংবাদ মাধ্যমৰ মানে আমি গম পাওঁ যে নাই, ইয়াতে বেংগলী মাধ্যমৰ স্কুল আছে, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব, কোনো কলেজত কিন্তু বেংগলী মিডিয়াম নাই। আমি ক্লাছ 10লৈকে বেংগলী পঢ়াৰ পিছত কলেজত গৈ আমি অসমীয়াই পঢ়িব লাগে। সেইকাৰণে অসমীয়াৰ ভাষাৰ যিটো, ভাষাই কেতিয়াও মানুহক বিভেদ সৃষ্টি কৰিব নোৱাৰে। ভাষা, কলা, কৃষ্টি আমাক মানে হয়। মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে মই মন্তব্যটো ল'ব বিচাৰিছোঁ ৰয় ডাঙৰীয়াৰ পৰা। আমাৰ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আৰু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ৰাজ্যজুৰি যিহেতু প্ৰতিক্ৰিয়া হৈছে, ৰয় ডাঙৰীয়া ইতিমধ্যে যিখিনি মন্তব্য আপুনি শুনিছে, সকলোৱে কৈছে, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াও যিখিনি কথা কৈছে সেয়াও আপুনি শুনিছে। গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই যিখিনি কথা ক'লে, আপুনি ইতিমধ্যে বড়োলেণ্ডৰ কথা কৈছিল, কাৰ্বি ডিমাছাসকলৰ কথা কৈছিল, গতিকে সেই বিষয়সমূহ ইতিমধ্যে শুধৰণি কৰি দিছে। তাৰ লগতে
যিসমূহ সংঘাত হৈছে সেই ভাষিক সংঘাতটো দূৰ কৰিবৰ বাবে যিটো সময়ত চেষ্টা কৰিব লাগিছিল সেই একেটা সময়তে কিন্তু উচ্চতনীমূলক মন্তব্য কৰিছে নেকি একাংশ বাঙালী সংগঠনৰ নেতাই প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া মোক সুধিছে হয় উচ্চতনীমূলক মন্তব্য প্ৰদান কৰিছে নেকি যি সময়ত ভাষিক সংঘাতটো দূৰ কৰিব লাগিছিল মই বুঝা নাই আপুনি অলপ নহয় যেহেতু হয় মই আপুনি কিছু সময় পূৰ্বে যিখিনি কথা কৈছিল ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আপোনাক শুদ্ধ কৰি কৈছিল যে বড়োভূমি বা বিটিআৰ অঞ্চলটো কোনো কাৰণতে আঁতৰি যোৱা নাই অসমৰ পৰা কাৰ্বি ডিমাছাসকলৰ কথা কৈছিল আপুনি সেয়াও শুদ্ধ কৰি দিছে যেটো সময়ত ভাষিক সংঘাত হৈছে সেই সংঘাতটো দূৰ কৰাৰ পৰিৱৰ্তে একাংশ বাঙালী সংগঠনৰ নেতাই সংঘাতটো বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰিছে নেকি প্ৰদীপ দত্ত ৰয় নহয় এই সমুজ্জ্বল ভট্টাচাৰ্যই যেটো কৈছে হেতু ঠিক কথা কৈছে মই কিন্তু ক'বলৈ অলপ ভুল হ'ব পাৰে বড়োলেণ্ডত সেপাৰেট এটা ডিষ্ট্ৰিক্ট কাউন্সিল তেখেতক বিটি দি একৰ্ড কৰিছে এনচিএল কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট কাউন্সিল বাট দে আৰ ইন আছাম মই এগ্ৰী কৰোঁ সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত কিন্তু মই এটা ইম্পৰ্টেণ্ট কথা আজি ক'ব বিচাৰিছোঁ মোক অলপ টাইম দিয়ক এই যিটো চাইনবোৰ্ডত কালি লগাৰ কাৰণে আজি গোটেই অসমত হুলস্থুল লাগিছে আজি আপুনি প্ৰতিদিন যোৱাকালি চাব আপোনালোকে কোনে চাইনবোৰ্ডত কলা ৰং লগাই আছে তাৰ পিকচাৰ আৰু তেওঁ RSSৰ কৰ্মী বিজেপিৰ কৰ্মী বুলি আইডেণ্টিফাই কৰি গোটেই ভিডিঅ'টো প্ৰতিদিন নিউজত দেখুৱাইছে আৰু এই তেওঁলোকৰ যে বিজেপিৰ কৰ্মী হেতু এষ্টাব্লিছ কৰি দিছে ইয়াৰ পাছতেও আমাক খালি দুখ দি আছে প্ৰদীপ দত্ত ৰায় হে কৰিছে প্ৰদীপ দত্ত ৰায় হেতু কৰিছে আজি এই কথাখিনি কিন্তু কোনো মানুহে কোনো চেনেল বাকি চেনেলবিলাকত কোৱা নাই কিন্তু প্ৰতিদিনে ভিডিঅ' দেখাই দিছে মানুহৰ মুখ দেখাই দিছে কোনে কালি লগাই আছে তেওঁ যে RSSৰ তেওঁ কেডাৰ আছিলে সেই পিকচাৰখনত দেখাইছে তাৰ পিছত হেমন্ত বিশ্ব শৰ্মাৰ লগত MP ৰাজদীপ ৰায়ৰ লগত তাৰ ফটো দেখাইছে তাৰ পাছতো আমাৰ অৰ্গেনাইজেশ্যনক কিয় ব্লেম কৰি আছে আৰু সেইটো লৈ মোৰ এগেইনষ্টত দুটা কেছ কৰি দিছে আমি এইটো কেছ আমি আজি একৰ্ডিং টু 178 CRPC য'ত ইনচিডেণ্ট হয় তাতে এনকুৱাৰী কৰিব লাগে আমাৰ তাতে নটিচ পঠাই দিছে ঠিক আছে আইনৰ কথা আইনৰ পথত চলিব কিন্তু ইয়াৰ আগতে দয়ানন্দ বৰুৱাগোহাঁইৰ এগেইনষ্টত আমাৰ কেইটামান কেছ কৰিছিলে সেইবিলাক একো হোৱা নাই যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল তেতিয়া মোৰ এগেইনষ্টত গোটেই অসমত 45টো কেছ হৈছিলে কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবিলাক এলাৱে কৰা নাই একো কৰা নাই শান্তি বিচাৰিছে শান্তি আছিলে কিন্তু আজি আমি চাইছোঁ গভৰ্ণমেণ্টটো চেঞ্জ হোৱাৰ পাছতে অসমীয়া বাঙালীৰ আকৌ কাজিয়া লগাই দিছে এইটো আমি ভাবোঁ এইটো এটা পলিটিকেল মেটাৰ কাৰণ আজি RSS বিজেপি যি দুজনক আইডেণ্টিফাই কৰিছে আৰু যেই দুজনক এৰেষ্ট কৰিছে আজি আমাৰ BDFৰ এটা ল'ৰাকতো এৰেষ্ট কৰা নাই কিয় কৰা নাই কাৰণ পুলিচে এনকুৱাৰী কৰি দেখিছে আমি তাতে ইনভলভ নহয় আমি যোৱাৰ আগতে তাত কালি মাৰিছে সেইটো গোটেই ভিডিঅ'টো দেখাই দিছে প্ৰতিদিনত আপোনালোকে কাইণ্ডলি চাব আৰু তাৰ RSSৰ হাফ পেণ্ট পিন্ধি তেওঁ সেই ল'ৰাটো মাৰ্চ কৰি আছে তেওঁ ঠিক আছে প্ৰদীপ দত্ত ৰয় মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে এই ভাষিক সংঘাতটো যেতিয়া আৰম্ভ হৈছে এই ভাষিক সংঘাতটো দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো অত্যন্ত প্ৰয়োজন এই ক্ষেত্ৰত যদি কালিৰ দিনটোত যদি বৰাকত অসমীয়া ভাষা মচি দিছে আজিৰ দিনটোত বৰ্ষাপাৰাত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত বীৰ লাচিত সেনাই বাংলা ভাষাৰ হৰ্ডিং মচি দিছে গতিকে এনেধৰণে যদি ইটোৱে সিটোৱে ফেপেৰি পাতি থাকে তেনেহ'লে ভাষিক সংঘাতটো ক্ৰমান্বয়ে বৃদ্ধি পাব এই ক্ষেত্ৰত বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ যদি লোকসকলে এটা সৌহাৰ্দ্যমূলক আচৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে অসমৰ জাতীয় জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু একেদৰে যদিহে বৰাকৰ এগৰাকী সমাজকৰ্মী হিচাপে আমি নাম ল'বলৈ যাওঁ তেনেহ'লে প্ৰদীপ দত্ত ৰয়ৰ কথাও আমি নস্যাৎ কৰিব নোৱাৰোঁ কিন্তু আপুনি বিভিন্ন সময়ত উচ্চতনীমূলক মন্তব্য দিয়ে বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হয় বা সেই ক্ষেত্ৰত আপুনি বিভিন্ন সময়ত এনেধৰণৰ মন্তব্য কৰাও দেখি আহিছোঁ বা অসমৰ জনতাই দেখিছে
এই ক্ষেত্ৰত এই সময়ত তেনেধৰণৰ মন্তব্যসমূহ পৰিহাৰ কৰি আমি এটা কথাই বিচাৰিছোঁ যে ডক্টৰ প্ৰদীপ দত্ত ৰয়ে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছে মুখ্য উপদেষ্টা গতিকে এই ক্ষেত্ৰত আগভাগ লৈ এই ভাষিক সংঘাতটো দূৰ কৰিবৰ বাবে যদি এটা ব্যৱস্থা গ্ৰহণ কৰে সেই ক্ষেত্ৰত নিশ্চিতভাৱে আপোনাৰ সমৰ্থন থাকিব আমি এটা কথা ক'ব বিচাৰিছোঁ হয় আমি আজি আপোনাৰ মঞ্চৰ পৰা কৈ আছোঁ গোটেই অসমবাসীক তাতে আজি মই সমুজ্জ্বল ভট্টাচাৰ্যক দায়িত্ব দিছোঁ তেওঁ তাৰ গ্ৰুপ লৈ শিলচৰত আহক আমাৰ লগত বহক আমাৰ কি সুখ দুখৰ কথা আছে আপোনাৰ কি সুখ দুখৰ কথা আছে আমি কথাখিনি কৈ ঠিক আছে মই প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া মই ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া কাষলৈ গৈছোঁ ভট্টাচাৰ্য ডাঙৰীয়া ইতিমধ্যে শুনিছে যে প্ৰদীপ দত্তৰে যিখিনি কথা কৈছে কি ক'ব বিচাৰিব নাই চাওক মই আৰু তাৰ আগত দুটামান কথা কৈ লওঁ অসমীয়া ভাষাত তাত চৰকাৰী যিখন বিজ্ঞাপন তাত ক'লা ৰং সনা হ'ল প্ৰদীপ দত্ত ৰয় ডাঙৰীয়াৰ সংগঠনে তাত ধৰ্ণা দিছে কি বুলি যে অসমীয়া ভাষা ইয়াত মানে নচলিব শ্লোগান দিছে আমি শ্লোগান দিয়া ক্লিপিং আমি দেখিছোঁ শ্লোগান দিয়াত তেখেতসকলৰ যদি অসমীয়া যদি হোৰ্ডিঙৰ যদি আপত্তি আছিল জিলা প্ৰশাসনক কিয় নকলে কিন্তু তাত এটা শ্লোগান দিয়া হ'ল আন্দোলন কৰা হ'ল যে অসমীয়া ভাষা নচলিব এতিয়া ক'লা ৰং খনা যিসকলে ক'লা ৰং খানিছে আমি কৈছোঁ চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে এক কাৰণ কা বিৰোধী আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈছিল যে অসমীয়া ভাষাৰ প্ৰতি এটা ভাবুকি আহিছে এই কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে কৈ অহা কথাটো এতিয়া সঁচা বুলি প্ৰমাণ হৈছে এখন হোৰ্ডিং থিয় নহয় এখন চাইনবোৰ্ড নমাই দিয়া হয় কিন্তু চৰকাৰৰ দায়িত্ব চৰকাৰক ক'ব লাগে কাৰ্যসূচী কিয় দুই নম্বৰ কথাটো হ'ল যে সেই সময়ত অসম চৰকাৰে কৈছিল যে অসমত ৰাজ্য ভাষা আইন সৰ্বকালৰ কাৰণে প্ৰয়োগ হ'ব অসমত অসমীয়াই ৰাজ্য ভাষা হৈ থাকিব সেইটো কাৰ্যত ৰূপায়ণ কৰাৰ দায়িত্বটো হ'ল অসম চৰকাৰৰ সেই কামটো হাতে কামে অসম চৰকাৰে কৰি দেখুৱাব লাগে প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া আমাক এতিয়া শিলচৰলৈ মাতিছে মই প্ৰদীপ দত্ত ৰয় ডাঙৰীয়াক এটা কথা মনত পেলাই দিব খোজোঁ আমি 60ত ভাষা আন্দোলন হ'ল 72ত অসম আন্দোলন হ'ল 72ত মাধ্যম আন্দোলন হ'ল তাৰপিছত অসম আন্দোলন হ'ল এই তিনিওটা আন্দোলনত বৰাকৰ উপত্যকাৰ পৰা আমি সমৰ্থন কেতিয়াও পোৱা নাই গোটেই অসম আন্দোলনটো আমি বিৰোধিতাই পাই আছোঁ তাৰ পিছতো দেৱজিৎ সাহা যেতিয়া ভাৰত কণ্ঠৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই বিশেষ ভূমিকা লৈছিল যে দেৱজিৎ সাহা বঙালী ভাষী ক'ব পাৰে কিন্তু অসম সন্তান আৰু সেইকাৰণে তেখেতক ভাৰত কণ্ঠ কৰাবৰ কাৰণে গোটেই অসম যদি আমি আহ্বান জনাইছিল হয় তেতিয়া বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণ একত্ৰিত হৈছিল অসমীয়া ভাষী যিসকল অসমৰ জনসাধাৰণ তেওঁলোকে হিয়া উজাৰি দেৱজিৎ সাহাক আশীৰ্বাদ দিছিল উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে তাত সমৰ্থন দিছিল 7খন ৰাজ্যই আৰু তাৰপিছত দেৱজিৎ সাহা আজি ভাৰত কণ্ঠ হৈ গ'ল আমি সদৌ অসম ছাত্ৰ সন্থাই আমি হিয়া উজাৰি আমাৰ হৃদয় দেখুৱাই দিছোঁ এতিয়া হৃদয় দেখুৱাৰ কাম প্ৰদীপ দত্ত ৰয় বৰাক উপত্যকাত অসমীয়া ভাষাক কৰা অপমান বন্ধ কৰক প্ৰথম আমি ইতিমধ্যে হৃদয় উজাৰি দিলোঁ এতিয়া হিয়া উজাৰি কাম কৰাৰ দায়িত্ব প্ৰদীপ দত্ত ৰয় এই কামটো প্ৰথম কৰি দেখুৱাওক প্ৰদীপ দত্ত ৰয় কি ক'ব এই ক্ষেত্ৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য শুনিলে চাওক নাই ডক্টৰ নগেন শইকীয়া ছাৰে এটা কথা কৈছিল যে প্ৰতিটো আন্দোলনতে বৰাকৰ পৰা কিন্তু সমৰ্থন নাপাওঁ নাই সেইটোৰ বেলেগ কাৰণ থাকিব পাৰে সেইটো এতিয়া আমি বিশ্লেষণ কৰিবলৈ সময় নহ'ব সেইটো বহুত দীঘলীয়া কথা আছে এইটো আজি এইটো বাদ দিয়াটোৱেই ভাল আমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত যোৱা নাই সেইটো কথাটো ঠিক নহয় লাভলীনা বৰগোহাঁই যেতিয়া কৰিছে তেতিয়া মই বৰাকত তাক আমন্ত্ৰণ কৰি পেলাই তাক অভিনন্দন জনাইছোঁ সেইটো এটা ৰেকৰ্ড আছে মই জানো দেৱজিৎ সাহাৰ কাৰণে সমুজ্জ্বল ভট্টাচাৰ্য যি কাম কৰিছে সেইটো এটা ডাঙৰ কাম কৰিছে বৰাক ব্ৰহ্মপুত্ৰ ভেলীৰ হয় আৰু এই সমগ্ৰ বিষয়টোৱে কোন দিশে গতি কৰিছে এই ভাষিক সংঘাতটো দূৰ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব প্ৰদীপ দত্ত ৰয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বাঙালী সংগঠনৰ নেতৃবৃন্দও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব এদিন যদি অসমীয়া ভাষা আনদিনা বাংলা ভাষা এনেদৰে ইটো ভাষাই সিটো ভাষাক যেতি ফেপেৰি পাতি ধৰি থকা এটা
সমস্যা হৈ থাকে তেনেহ'লে আমি কেতিয়াও ভাষিক সংঘাতৰ পৰা আঁতৰি আহিব নোৱাৰিম গতিকে এই ক্ষেত্ৰত উভয় পক্ষৰ সমৰ্থন লাগিব এই ক্ষেত্ৰত উভয় পক্ষৰ সঁহাৰি লাগিব আৰু তেতিয়াহে আমি প্ৰকৃতপক্ষে ভাষিক সংঘাত দূৰ কৰিব পাৰিম কিয়নো আমি পাহৰি গ'লে নহ'ব ভাষা আন্দোলন মাধ্যম আন্দোলনৰ কথা আমি পাহৰি গ'লে নহ'ব অসম আন্দোলনৰ কথা পাহৰি গ'লে নহ'ব পুনৰবাৰ আকৌ এবাৰ আন্দোলন হোৱাটো কোনো কাৰণতে নিবিচাৰে কোনো কাৰণতে পৃথক ৰাজ্যৰ হয়তো কোনেও কোনো কাৰণতে নিবিচাৰিব কিমান এটা দুখত কিমান এটা বেদনাত ডক্টৰ নগেন শইকীয়া ছাৰে সেইখিনি কথা ক'বলগীয়া হৈছিল সেয়াও সকলোৱে উপলব্ধি কৰিব পাৰিছে অনুতপ্ত হৈছে যুক্তিবাদত আমি আলোচনা কৰি আছোঁ পৃথক ৰাজ্যৰ প্ৰসংগ উত্থাপন হৈছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰে এই সমগ্ৰ বিষয়টোক লৈ মন্তব্য কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি ষ্টুডিঅ'ত আলোচনা কৰিছোঁ ইতিমধ্যে বৰাকৰ সমাজকৰ্মী ডক্টৰ প্ৰদীপ দত্ত ৰয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ মন্তব্য কৰিছে মৰুবৰা ডাঙৰীয়াও আছে আমি যিহেতু নতুন প্ৰজন্মৰ প্ৰতিনিধি দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ উন্মিলন কলিতা আমাৰ সৈতে আছে উন্মিলন কলিতা যে পৃথক ৰাজ্যৰ প্ৰসংগ এটা উত্থাপন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক পৃথক হ'ব নেকি আৰু এই যি ভাষিক সংঘাত হৈছে সেই ভাষিক সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কিন্তু প্ৰত্যেকগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আজি যিখিনি আলোচনা হ'ল এতিয়ালৈকে তোমাৰ ক'বলগীয়া কি হ'ব মোৰ ক'বলগীয়া বিশেষ তেনেকুৱা একো নাই কিন্তু এটা কথা মই ক'ব বিচাৰোঁ যে এতিয়ালৈকে যিখিনি কথা মই এতিয়ালৈকে শুনিলোঁ আমি যেটো কওঁ যে ৰাজ্যৰ পৃথকীকৰণ মানে আমি যেটা কওঁ বাইফাৰ্কেশ্যন অফ ষ্টেটছ বা ছেপাৰেশ্যন বা ছেচেশ্যন অফ ষ্টেটছ তেতিয়া সেই কথাটো আমি আমাৰ ভাৰতৰ যেটো সাংগঠনিক চৰিত্ৰ যেটো ফেডাৰেল চৰিত্ৰ সেই ফেডাৰেল চৰিত্ৰটোৰ মানে সংঘীয় যেটো চৰিত্ৰ সেই সংঘীয় চৰিত্ৰৰ অন্তৰ্গত এটি চৰিত্ৰৰ এটা সত্তা সেইটো তেনেকৈ আমি যদি সেই দৃষ্টিকোণৰ পৰা চাওঁ সেইটো এটা নৰ্মেল ঘটনা কিন্তু আমি আজিৰ অসমৰ যিসমূহ সমস্যা ক'ব গ'লে আমি যিটো ভাষিক জাতীয়তাবাদক সমল কৰি লৈ আভাস কৰি লৈ আমি যিদৰে এটা জাতি হিচাপে গঢ় লৈ উঠিছিলোঁ ঔপনিৱেশিক সময়ৰ কালচোৱাৰে পৰা আমি সেই সময়ছোৱাৰ যিসমূহ ঔপনিৱেশিক মানে আমাৰ ঔপনিৱেশিক যিটো এৰেঞ্জমেণ্ট আছিল কলনিয়েল এৰেঞ্জমেণ্ট সেই এৰেঞ্জমেণ্ট আৰু আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যিটো কালচাৰেল গ্ৰামাৰ যিটো সাংস্কৃতিক ভাষা বা সাংস্কৃতিক ব্যাকৰণ আছিল এই দুইটাৰ মাজত এটা দ্বন্দ্ব চলি আছিলে আৰু আজিৰ যিটো পৰিস্থিতি হৈছে যে অসমীয়া ভাষা আৰু বঙালী ভাষা বৰাকত যিটো বঙালী ভাষা চলে আজি এইমাত্ৰ দেখিলোৱে যে কিদৰে অসমীয়া ভাষাৰ হোৰ্ডিং এখনত বঙালী উগ্ৰ বঙালী জাতীয়তাবাদীসকলে কলা চিয়াহী খানি দিলে আৰু তাৰে প্ৰতিক্ৰিয়াত অসমৰো মানে অসমীয়া ভাষাৰো এটা উগ্ৰ জাতীয়তাবাদী দলে বঙালী ভাষাৰ চাইনবৰ্ডত কলা চিয়াহী ঢালি দিলে এতিয়া কথাটো হৈছে যে কলা চিয়াহী ঢালি যদি এটা ভাষাক আমি ৰক্ষণাবেক্ষণ দিব পাৰোঁ এটা সুৰক্ষা দিব পাৰোঁ মই নাভাবোঁ যে সেই তেনেকৈ আমি এটা ভাষাক এটা সুৰক্ষা প্ৰদান কৰিব পাৰোঁ কলা চিয়াহী দলিয়াই পেলাই আমি প্ৰথম মূলতে মই দুটা কথা ক'ব বিচাৰোঁ ইয়াৰ লগতে সংযোজনা কৰিব বিচাৰোঁ দুটা শব্দ আগ্ৰাসন আৰু আধিপত্য হেজিমনি আৰু কোৱাৰশ্যন এই দুটা শব্দক আমি মানে দেখিছোঁ আমি খুবেই গুৰুত্বপূৰ্ণ দিয়া হৈছে কিন্তু এই দুটা শব্দই মই ভাবোঁ বহুত ক্ষেত্ৰত এক বিভেদকামী ব্যাখ্যা এটা কৰা গৈ আছে দুইটা সত্তাৰে আমি যদি কওঁ যে অসমীয়াৰ আগ্ৰাসন বা বঙালীৰ আগ্ৰাসন এই আগ্ৰাসনৰ সত্তাটোক যেতিয়া আমি প্ৰতিক্ৰিয়াশীল দৃষ্টিভংগীৰে চাওঁ তেন্তে কিন্তু সম্পূৰ্ণৰূপে সমাজখনত এক বিভেদকামী লক্ষ্য এটাহে আমি দেখিবলৈ পাৰোঁ যিদৰে এইমাত্ৰ দেখিছোঁ যে বীৰ লাচিত সেনাই যিটো কৰিলে বা বৰাকত যিটো কৰিলে এনেকৈ ধৰি যে আমি চিয়াহী দলিয়াই যদি আমি ভাষাৰ সুৰক্ষাৰ কথা কওঁ আমি যদি সংস্কৃতিৰ সুৰক্ষাৰ কথা কওঁ আমি আমি সমাজ হিচাপে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম আৰু ইয়াৰ লগতে মই আৰু দুটা কথা ক'ব বিচাৰোঁ আমি আজিৰ যিটো আমাৰ সমস্যা হৈ আছে এই সমস্যাটোৰ পটভূমিটো মৰুবৰা ছাৰে যিদৰে ক'লে পটভূমিটো আলোচনা কৰা খুবেই প্ৰয়োজনীয় আৰু আজিৰ পটভূমি আলোচনা কৰাৰ লগতে আমি আমাৰ স্বাধীনোত্তৰ কালৰ যিটো ইতিহাস সেই ইতিহাসটোৰ লগতে ঔপনিৱেশিক কালৰ যিটো ইতিহাস ঔপনিৱেশিক কালত যিদৰে 1874 যিদৰে অসমক চিফ কমিশ্যনাৰ এখন প্ৰভিন্স কৰি দিয়া হৈছিল তাৰপিছত 1905 চনত অসমক ইষ্ট বেংগলৰ লগত লগাই দিয়া হৈছিলে সংযুক্ত কৰি দিয়া হৈছিলে সেই সময়ত চিলহেটটো অসমৰ এটা পাৰ্ট হৈ গৈছিলে আকৌ 1912 চনত যেতিয়া আকৌ অসমৰ চিফ কমিশ্যনাৰৰ ষ্টেটাছ আকৌ ৰিঅৰ্গেনাইজ কৰা হৈছিলে সেই সময়ত যিসমূহ দ্বন্দ্ব হৈছিলে 1926 চনত আপোনাৰ কাউন্সিলত অসম প্ৰভিন্সিয়েল কাউন্সিলত এখন বিল উত্থাপন হৈছিলে চিলহেটৰ লগতে কাছাৰক অসমৰ পৰা বিভেদ কৰাৰ কিন্তু সেই বিলখন পাছ নহ'ল সেই সময়ত নীলমণি ফুকনৰ কিছুমান দুটামান মেমৰিজত এই কথা লিখাও আছে আৰু 1930ৰ দশকত দীননাথ শৰ্মাৰ যেতিয়া সম্পাদনাত আবাহন জাৰ্নেলখন প্ৰচাৰিত হৈ আছিলে তাতেও এই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ যিটো ভাষিক দ্বন্দ্ব সেই ভাষিক দ্বন্দ্বৰ কথাৰ বিষয়ে যথেষ্ট আলোচনা বিলোচনা হৈছিলে কিন্তু উত্তৰ স্বাধীনতা কালত
যিখিনি আমি দেখা পালোঁ যে আপোনাৰ মাধ্যম আন্দোলন হ'ল, ভাষা আন্দোলন হ'ল, তাৰপিছত অসম আন্দোলন হ'ল, আৰু এতিয়া কেব নাগৰিকত্ব সংশোধনী বিধেয়ক আন্দোলন হ'ল, এই গোটেইখিনি আন্দোলনত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মানুহৰ মাজত যিখিনি আমি সদায় এটা কথা বস্তু জানিব লাগিব যে আমাক ঔপনিৱেশিকতাই জুৰুলা কৰা আমি এখন ৰাজ্য বা আমি এখন ঠাইৰ নাগৰিক, আৰু এই ঔপনিৱেশিকে অসমীয়াৰ ওপৰতো ৰাজত্ব চলাইছিলে, বঙালীৰ ওপৰতো ৰাজত্ব চলাইছিলে, আৰু এই ঔপনিৱেশিক হেংঅভাৰৰ পৰা আমি আজিলৈকে পৰিত্ৰাণ পাব নাই পৰা কাৰণে আমি নিজৰ ভাৰ্নেকুলাৰাইজেশ্যনটো আমি সঠিক পথত আনিব নোৱাৰিলোঁ। আমি আমাৰ ভাৰ্নেকুলাৰাইজেশ্যন এজ এ প্ৰচেছ অফ ডিকলনাইজেশ্যন যিটো সত্তা হয়, সেই সত্তাটোক আমি কেতিয়াও এক সমন্বয়কামী সত্তা হিচাপে আমি সেই বস্তুটোক লক্ষ্য কৰিব নোৱাৰিলোঁ, বা সেই তেনেকৈ আমাৰ পলিচি মেকিঙত সেই বস্তু আনিব নোৱাৰিলোঁ। সেই তাকে নকৰি আমি ভাৰ্নেকুলাৰাইজেশ্যনটো আমি এটা এণ্থেচিছ এণ্টিথেচিছ ৰূপত আমি দুটা ভাষাৰ মাজত আমি দ্বন্দ্ব কৰি ফুৰিছোঁ। চ' সেইবাবে মই ভাবোঁ যে বৰ্তমান সময়ত মোৰ এই টপিকটোৰ ওপৰত বৰ এটা অধ্যয়নো নাই, কিন্তু মই এই কথা ক'ব বিচাৰোঁ যে ভাষিক দ্বন্দ্ব যিমানেই বৃদ্ধি পাব সিমানেই ৰাজনৈতিক যিসমূহ ক্লিভেজ বুলি কয়, ৰাজনৈতিক ক্লিভেজ বা ৰাজনৈতিক যিসমূহ ভাগ বিভাজন, সেই ভাগ বিভাজনেহে ঠাই পাব। আমি এটা সমন্বয়কামী অসম হিচাপে আমি জানো যে বড়োলেণ্ড আছে, ট্ৰাইবেল অট'নমাছ কাউন্সিলছ আছে, বা ভাষাৰ ক্ষেত্ৰত আমি যিসমূহ অট'নমাছ ভাষা আছে, ভাষাসমূহ আছে, কিন্তু তাৰ লগত আমি এইটো কথা বুজিব লাগিব যে আমাৰ ভৌগোলিক খণ্ডত যিদৰে আমি বৰ্তি আছোঁ, সেই ভৌগোলিক খণ্ডটো আমি ৰাজনৈতিক বাউণ্ডেৰীৰে পৃথকীকৰণ কৰিব নোৱাৰোঁ। মেঘালয়ৰ খাচীসকলে আজিও বাংলাদেশলৈ গৈ পেলাই আপোনাৰ ট্ৰেড কৰে, আৰু তেনেধৰণৰ আমাৰ এতিয়াও সমন্বয় যথেষ্ট আছে। ঠিক আছে, ঠিক জাকিৰ হুছেইন লস্কৰ ডাঙৰীয়া, উন্মিলন কলিতাই যিখিনি কথা কৈছে ইতিমধ্যে, তাৰ পূৰ্বেও যিখিনি কথা আলোচনা হ'ল, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই যিখিনি কথা ক'লে, বা বৰাকৰ লোকসকলে বৰাকে প্ৰত্যেকবাৰতেই প্ৰত্যেকটো আন্দোলনতেই সহযোগ নকৰে, এনেদৰে মন্তব্য ডক্টৰ নগেন শইকীয়া ছাৰেও কৰিলে, আৰু প্ৰতিবাৰে বিৰোধিতা কৰাৰ এটা স্বভাৱ গঢ়ি উঠিছে বুলিও উল্লেখ কৰিছে। যিহেতু আপুনি বৰাকৰ পৰা প্ৰতিনিধিত্ব কৰা এগৰাকী বিধায়ক, ছাৰ ইমান অনুভৱী মানুহ, ছাৰৰ কথাৰ ওপৰত মই একো ক'ব নালাগে। ছাৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াও যিখিনি কথা ক'লে, নাই সেইটো এটা কথা চাওক, কা আন্দোলন কথাটো যিটো হৈছে বৰাকত কা আন্দোলনসকলে মানে মানি লোৱা নাই, কাটো মানি লোৱা নাই, সেইটো হ'ল টোটেলি পলিটিকেলাইজ। আজিৰ দিনটো মই ক'ব পাৰোঁ, এইটো আপুনি চাইছে, সমুজ্জ্বলাইও কৈছে বা প্ৰদীপ দত্তৰায়েও এইটো কৈছে যে বিজেপিৰ মানুহ হয়, RSSৰ মানুহ হয়। আজি গভৰ্ণমেণ্ট খাট চলি আছে, এতিয়া উপ নিৰ্বাচনৰ টাইম। আজি চাওক, আজি ষ্টুডিঅ'ত বহিব লাগিছিল, মূল্যবৃদ্ধি লৈ, পেট্ৰল ডিজেলৰ দাম লৈ, আজি এইটো লৈ বহিব লাগিছিল নেকি? তাৰ কাৰণে কৈছোঁ বোলে, দাদাই যেনেকুৱা কৈছে যে এটা ফাণ্ড পাতি আছে, আৰু মই ভাবোঁ এইটো চৰকাৰৰ কাম, কিয় একশ্যন লোৱা নাই? আজি যদি হোল্ডিং দুটা, এইটো কি এছামিজ ভাষাত হোল্ডিংটো বৰাকত নচলে নেকি? কিয় নামাব লাগিলে? গভৰ্ণমেণ্ট ইমান তললৈ যাব লাগিছিল নেকি এই 4-5জন মানুহৰ তলত? বা বাকী বেলেগেতো মানা নাই। নাই ইতিমধ্যে কিন্তু হৰিঙক লৈ প্ৰদীপ দত্ত ৰয়ে যিখিনি কথা কৈছিল যে BDYFেও কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰদীপ দত্ত ৰয়, আপুনি কিন্তু নচ্ছাত কৰিব নোৱাৰে এই কথাষাৰ। ৰয় ডাঙৰীয়া, BDYFেও কিন্তু প্ৰতিবাদ কৰিছিল হৰ্ডিঙক লৈ। হয় হয়, প্ৰতিবাদ কৰিছিল। হেল্ল', হয়, BDYFেও কিন্তু প্ৰতিবাদ কৰিছিল হৰ্ডিঙক লৈ। এই কথাষাৰ কিন্তু আপুনি নচ্ছাত কৰিব নোৱাৰে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া ইতিমধ্যে কৈ গৈছে কথাটো। সেইটো আমাৰ নহয়, সেইটো বৰাক ডেম'ক্ৰেটিক ইউথ ফ্ৰণ্টৰ শ্বিডিউল প্ৰগ্ৰাম আছিলে যে আজি গভৰ্ণমেণ্টক চিফ মিনিষ্টাৰক চিঠি দিয়া হৈছে যে আপুনি এইবিলাক চাইনবোৰ্ড অসমীয়াত লিখা হৈছে। আমাৰ ইয়াৰ বহু মণিপুৰী মানুহ আছে, টি গাৰ্ডেনৰ মানুহ আছে, তেওঁলোকে অসমীয়া ভাষা বুজি নাপায়, তেওঁলোকে সেইটো এই পাব্লিচিটিবিলাক কৰি আছে, সেইটোৰ মানিৰ মিছইউজ হৈ আছে। গতিকে অসমীয়া লিখক, অসমীয়া ৰাজ্যিক ভাষা, কিন্তু লগতে বাংলাটোও লিখি দিয়ক, সেইটোহে দাবী আছিলে। এইটো কিমান মানে বেয়া ডিমাণ্ড কৰিছে আপোনালোকে কওক। আৰু সেইটোতো আজি আমাৰ চিফ মিনিষ্টাৰে আগতে আমাৰ নিউজ পেপাৰবিলাকত গুৱাহাটীৰ পৰা যিবিলাক এডভাৰটাইজ আহি আছিলে, এইবিলাক অসমীয়াত প্ৰিণ্ট হৈ আছিলে, কিন্তু এই চিফ মিনিষ্টাৰ আহি এইটো চেঞ্জ কৰিলে, কাৰণ
আমাৰ ইয়াতে ৰিডাৰবিলাকে অসমীয়া সকলে বুজি নাপায় গতিকে ইয়াতে এইটো তেতিয়াহ'লে সমুজ্জ্বল ভট্টাচাৰ্যী যিটো কৈছে তেতিয়াহ'লে বৰাকৰ নিউজ পেপাৰত আছাম গভৰ্ণমেণ্টে কিয় বাংলাত বিজ্ঞাপন দি আছে আপোনালোকে কওক এই কথাটো এইটোতো আমাৰ কথা নহয় আছাম গভৰ্ণমেণ্টে এইটো ষ্টাৰ্ট কৰিছে যোৱা 6 মাহ আগৰ পৰা সমস্ত এডভাৰটাইজমেণ্ট বাংলাত প্ৰিণ্ট কৰি আছে কিয় কৰি আছে যাতে মানুহ বুজি পায় আজি চাওক বৰাক বুলি গোটেই এটলিষ্ট 75% মানুহ অসমীয়া ভাষা বুজি পায় আৰু 50% মানুহ ক'ব পাৰে এই যে মই কৈ আছোঁ মোক কোনোবা শিকাই দিছে নেকি মই নিজৰ তাগিদত মই অসমীয়া ভাষা শিকিছোঁ মই অসমত আছোঁ অসমত থাকি আমি অসমীয়া ভাষা কিয় নিশিকিম এইটো আমাৰ গোটেই মানে বৰাক ভেলী মানুহে স্প্ৰেড কৰি আছে লাহে লাহে অসমীয়া মোৰ ছোৱালী হায়দৰাবাদত পঢ়িছে ল পঢ়িছে তেওঁ আহি অসমীয়া ভাষা শিকি আছে কাৰণ অসমত তেওঁৰ প্ৰেক্টিচ কৰিব লাগিব সেইটোতো নিজৰ তাগিদত আমি অসমীয়া ভাষা শিকিম সেইটো আমাক জাপি দিব লাগিব নেকি এইটো নালাগে নহয় সেইটো আমি নিজৰ তাগিদতে আমি শিকিম সেইটো ভাবিব লাগিব বহুত চাইডৰ পৰা মই এটা কথা ক'ব লৈছোঁ প্ৰদীপ দত্তই যিটো কথা কৈছে যে মানে তেওঁ কৈছে যে বিজ্ঞাপনৰ কথাটো যে চৰকাৰে বিজ্ঞাপন বাংলা ভাষাত দিছে কোনো অসমীয়া মানুহে আপত্তি কৰিছে নেকি নাই কৰা কিন্তু একেটা কথাতে ক'ৰবাত যদি অসমীয়া বঙালীটো ঠিক আছে বঙালীটো লিখাহেঁতেন ভাল আছিল বুলি কৈছে সেই কথাটোও মই মানি লৈছোঁ কিন্তু ক'ৰবাত বঙালীটো নিলিখাৰ বাবে এই যে ক'লা চিয়াহী সানিলে আচলতে মানুহৰ মনৰ ক'লা ৰংবোৰ নোলাই জানো যি ক'লা ৰঙৰ মাজত আচলতে যেন অসমীয়া মানুহ বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহৰ প্ৰতি এক ধৰণৰ বিদ্বেষৰ ভাৱ আছে সেইবাবে আচলতে মানুহ ইয়াতে বেয়া পাইছে বা উত্তেজিত হৈছে বা নগেন শইকীয়াদেৱৰ মানুহেও এনেকুৱা মন্তব্য দিবলৈ তেওঁ হয়তো বাধ্য হৈছে দ্বিতীয় কথাটো মই আজি আমাৰ চৰকাৰ ডাঙৰীয়াও আছে মই তেখেতকো কওঁ তেওঁলোকৰ অনুষ্ঠানক সংগঠনক কওঁ চাওক এই গোটেই কথাটো কিন্তু মই এইটো জানো যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী আৰু বৰাক উপত্যকাৰ বঙালীৰ মাজত সাধাৰণীকৰণ কৰিলে কিছু পাৰ্থক্য ওলাব আৰু এইটো কথাও জানো অসম আন্দোলনৰ পিছত আমি গৌৰৱ কৰিছিলোঁ যে অসমীয়া বাঙালীৰ সম্পৰ্কটো বহুত ভাল হ'ল ভাষা আন্দোলন মাধ্যম আন্দোলনৰ সময়ত বহুত বেয়া হৈছিল আমি ভাল পাইছোঁ ভাল হোৱা নেকি কিন্তু এই কথাটো পাহৰি গ'লে নহ'ব যে 2017 চনত চিলাপথাৰ কিন্তু বৰাক উপত্যকাত নহয় ব্ৰহ্মপুত্ৰ উপত্যকাত তাত কিন্তু শ্বহীদ বেদী ভঙা হৈছিল গতিকে সেইবোৰ কথাক কিন্তু বিক্ষিপ্ত ঘটনা বুলি ক'ব নোৱাৰি আৰু সমুজ্জ্বল কা আন্দোলনৰ সময়ত আমি বা অন্যান্য বৰেণ্য লোকে নীলমণি ফুকনৰ দৰে কবিয়ে কান্দিব লগা কিয় হৈছিল ডক্টৰ হীৰেণ গোহাঁই লক্ষীনন্দন বৰা হোমেন বৰগোহাঁইটো ঢুকাই গ'ল ডক্টৰ নগেন শইকীয়াদেৱে ইমান দিন ধৰি কৈ আছে আমি কিহৰ বাবে কৈছিলোঁ যে যেতিয়া এটা ভাষিক জাতীয়তাবাদ তাৰ মাজত যেতিয়া কিবা উপায়েৰে আপুনি চলে বলে কৌশলে যি শক্তি এটা ধৰ্ম সোমোৱাই দিয়ে সেই ধৰ্মই কিন্তু এদিন অথন্তৰৰ সৃষ্টি কৰে আজি এই ঘটনাবোৰ যে হৈছে ইয়াৰ কোনোবাই ক'ব কোনোবাই নানান ধৰণৰ তেওঁ বিদ্যায়তনিক যুক্তি দাঙি ধৰিব ইয়াৰ লগত কাৰ সম্পৰ্ক নাই কিন্তু প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে সম্পৰ্ক এটা আছে কাৰণ মানুহক এই কথাটোৱে সাহসী কৰিছে মদমত্ত কৰিছে যে অসমীয়া সত্তাটোক অসমীয়া ভাষাক অসমীয়া সাহিত্য সংস্কৃতিক অৱহেলা কৰিব পাৰি অৱজ্ঞা কৰিব পাৰি আমি অপমান কৰিব পাৰি আৰু সেই কথাটোৱে আজি প্ৰদীপ দত্তৰয় তেওঁৰ যি মই আগতে কেতিয়াও দেখা নাই তেওঁৰ কথা শুনি থাকোঁ দেখি থাকোঁ আজি যিটো তেওঁৰ আজিৰ সময়খিনিৰ যিটো ভাৱমূৰ্তি মোৰ কথা পাতি লাগিছে যে তেখেতেও ইচ্ছা কৰিলে যুক্তিসংগত এটা স্থিতি ল'ব পাৰে তেওঁৰ লগত যিখিনি ডেকা ল'ৰা আছে যিখিনি মানুহে অপকৰ্ম যদি কৰিছে তেওঁলোকক বাৰণ কৰিব পাৰে কাৰণ তেওঁ জীৱন দেখিলে তেওঁৰ ছোৱালী হায়দৰাবাদত পঢ়ি থকা বুলি কৈছে এই বয়সত আমি যদি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত অকল মুখ্যমন্ত্ৰীয়ে কোৱা সমন্বয় নহয় অসমৰ ৰাইজে বিচৰা সমন্বয় যদি স্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে অসমখন আগুৱাই যাব নহ'লে এইবোৰ কথাতে আমি লিপ্ত হৈ থাকিলে না বৰাকৰ সাধাৰণ বঙালী মানুহৰ উত্তৰণ হ'ব না ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাধাৰণ অসমীয়া মানুহৰ উত্তৰণ হ'ব মই আপোনাক ক'বলৈ দিম আমাৰ ময়ূৰ বৰুৱা ছাৰৰ কথাটো আগধৰি পেলাই কৈছোঁ যে আমাৰ তাৰমানে সমন্বয়টো এইটো অকল খালি চৰকাৰৰ এইটো আমাৰ দুটা মানে ভাষাৰ মানুহৰো এইটো একে দায়িত্ব যে আমি ভাষাটো মানে অসমীয়া ভাষাটোক ৰাজ্যিক ভাষাটোক আমি যাতে এটা মানে উত্তৰণৰ কাম কৰিব পাৰোঁ কাৰণ আমাৰ সদায় আপুনি দেখা পাব যে আমাৰ এই অসমত যিটো ভাষিক আজি যিটো ঘটনা ঘটিছে বেংগলী হেৰিত কলা চিয়াই দি পেলাই সেইটো মুচি দিছে তাতে কিন্তু অসমীয়া লিখাও আছে হিন্দী লিখাও আছে বেংগলী লিখাও আছে ইংলিছ লিখাও আছে তেতিয়াহ'লে ক্লাছটো ক'ত হৈছে বেংগলী আৰু অসমীয়া ভাষা বাকী হিন্দী আৰু ইংলিছটো কি ক'ব এটা কথা কৈছোঁ যে সমুজ্জ্বলদা যিটো কৈছে তেখেতৰ লগত মই একমত নহয় যে বৰাক ভেলীৰ মানুহে কেতিয়াও চোৱা নাই আপুনি চালে পাব যে আব্দুল মতলিব মজুমদাৰ তেতিয়া যোৱা নাই বাংলাদেশৰ লগত
তেতিয়া আছামৰ লগত থাকিবলৈ বিচাৰিছিলে তেখেতৰ কাৰণে আজি বৰাক বুলি ইয়াত আহিছে আৰু চাওক আসাম সাহিত্য সভাত 85-ৰ 85 নে 86 চনটো পাহৰি গ'লো আসাম সাহিত্য সভাৰ অধিৱেশনটো হৈছিল হাইলাকান্দিত ইমান ধুনীয়াকৈ অধিৱেশন হৈছিলে মোৰ ফেমিলিৰ পৰা 16টা আতি এই অধিৱেশনত গৈছিলে ইমান ধুনীয়াকৈ অধিৱেশন হৈছিলে মই এতিয়ালৈকে দেখা নাই যে মানুহে এই 4-5জন দুষ্কৃতিকাৰী আৰু 2-3জন সংগঠনৰ কিবা সংগঠনৰ আছে এইবিলাকৰ মাত লৈ ইমান এটা কথা দাদা এটা কথা লগত কৈছো যে চৰকাৰৰ এই সদিচ্ছা আছে নে নাই সেইটো একটু সন্দেহজনক এটা বাক্যত কওক প্ৰদীপ দত্ত ৰয় ডাঙৰীয়া শেষত কি ক'ব এটা বাক্যত কওক এই ভাষিক সংঘাতক লৈ কি ক'ব সৰি মোক 2 মিনিট টাইম দিয়ক নাই আমাৰ সময় শেষ হৈ আহিছে ভাষিক সংঘাতক লৈ আমি শেষত কি ক'ব আজি শেষত মই এটাই কম আসাম গভৰ্ণমেণ্টে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ কেইজন মানুহ লিডিং চিটিজেনৰ এটা জইণ্ট কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি দিয়ে তেখেতৰ লগত অপেন ডিছকাশ্যন কৰক আৰু আমাৰ চব বিভেদবিলাক দূৰ কৰি দিয়ক সেইটোৱেই মই বিচাৰিম আৰু মোৰ দুখৰ কথা আজি ডিএ নিউজ প্লাছ যিটো কনষ্ট্ৰাকটিভ আৰু পজিটিভ ষ্টেপ লৈছে আজিৰ এই টকৰ মাৰফতে এইটো মই ধন্যবাদ জনাইছোঁ আৰু গোটেই বাকী অসমৰ নিউজ চেনেলবিলাক নিউজ পেপাৰবিলাক মোৰ বক্তব্যবিলাক টুইষ্ট কৰি এনেকুৱা ছপাই দিয়ে যে অসমীয়া আৰু বাঙালীৰ ভাতত কাজিয়া লাগি যায় মোৰ মনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এগেইনষ্টত আজি গোটেই অসমীয়া মানুহক কৰি দিয়ে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী প্ৰতিনিধিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সমগ্ৰ বিষয়টো ইমানতে ওৰ পেলোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই আশাও আমি প্ৰকাশ কৰিছোঁ আমি এটা বিশেষ দৃশ্য বিশেষ এখন বিশেষ ফটো দেখুৱাবলৈ আমি চেষ্টা কৰিম শেষত যদি সম্ভৱ হয় এই ফটোখন আমি দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ আৰু বৰাক ফটোখন আমি দেখুৱাইছোঁ এই মুহূৰ্তত নিতুপৰ্ণ ৰাজবংশীয়ে এই কাৰ্টুনটো অংকন কৰিছে বিজ্ঞজনৰ মতে মোৰ তলৰ ওঁঠটো কাটি দিলে মইচোন নিজৰ অসম নামটো উচ্চাৰণেই কৰিব নোৱাৰিম ব্ৰহ্মপুত্ৰ আৰু বৰাক এনেদৰেই অংকন কৰিছে এই কাৰ্টুনটো এনেদৰেই কাৰ্টুনটো আঁকিছে গতিকে এই কাৰ্টুনটো চোৱাৰ পিছত এবাৰ ভাবক সকলোৱে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলেও এবাৰ সকলোৱে চাওক আৰু এবাৰ ভাবক আমি আহ্বান জনাইছোঁ প্ৰদীপ দত্ত ৰয়ো যিহেতু আছিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছিল বাঙালী সংগঠনৰ নেতৃবৃন্দও আছিল ময়ূৰবুঢ়া ডাঙৰীয়াও আছিল আৰু বৰাকৰ বিধায়ক জাকিৰ হুছেইন লস্কৰো আছিল সকলোৱে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত এটা ইতিবাচক বাৰ্তা দিছে আমিও আশা প্ৰকাশ কৰিছোঁ যে আগন্তুক সময়ছোৱাত এই ভাষিক সংঘাত দূৰ হওক আৰু এই কাৰ্টুনটো আমি কাৰ্টুন দেখুৱালোঁ তাৰ লগতে আমি আশা প্ৰকাশ কৰিছোঁ যে এই ভাষিক সংঘাত আৰু বৃদ্ধি কৰিবলৈ যাতে কোনেও চেষ্টা নকৰে অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ